19 জুলাইত অহা জলপ্ৰলয়ে নিশেষ কৰি থৈ গ'ল নাজিৰাৰ কেইবাখনো গাঁও। নেপালী খুঁটিৰ দৰে এতিয়াও বিধ্বস্ত হৈ আছে বামুণপুখুৰী। বিধ্বংসী বানত গৃহহাৰা হ'ল কেইবাটাও পৰিয়াল। এতিয়াও আশ্ৰয় শিবিৰত বৰ্ণাঢ্যৰ দুৰ্বিষহ জীৱন। বিক্ৰম আছে সেইসমূহ স্থানত, আমি বিক্ৰমৰ ওচৰলৈ যাম। বিক্ৰম, সকলো শেষ কিন্তু থাকি গ'ল ভগৱান। সকলো শেষ হৈ যোৱাৰ পাছতো মহাদেৱ থাকি গ'ল। মহাদেৱ অক্ষত অৱস্থাত থাকি গ'ল। সকলো শেষ হৈ গ'ল কিন্তু তাৰ পাছতো মহাদেৱ অক্ষত অৱস্থাত থাকি গ'ল। এই শিৱলিংগ ভাগ আৰু এই ত্ৰিশূল ভাগে প্ৰমাণ কৰে যে সকলো শেষ হৈ যোৱাৰ পাছতো মহাদেৱ থাকি গ'ল। অক্ষত অৱস্থাত এই ভাগ শিৱলিংগ আৰু এই ভাগ ত্ৰিশূল এনেদৰে অক্ষত অৱস্থাত থাকি গ'ল। এয়া হৈছে টেঙাপুখুৰী, বামুণপুখুৰীৰ টেঙাহোলা, বামুণপুখুৰীৰ টেঙাহোলা, নাজিৰাৰ বামুণপুখুৰীৰ টেঙাহোলা। আৰু টেঙাহোলাৰ এই ঘৰখন হৈছে শংকৰ বাহৈ নামৰ এজন ব্যক্তিৰ ঘৰ। এই ব্যক্তিজন খুব ধাৰ্মিক আছিল। তেওঁ মহাদেৱক বিশ্বাস কৰিছিল। ঘৰতেই এই ভাগ তেওঁ মন্দিৰ বনাই লৈছিল। এয়া শিৱলিংগ আছিল। তেওঁ ইয়াত পূজা অৰ্চনা কৰিছিল। তেওঁ ঘৰখন সম্পূৰ্ণৰূপে শেষ হৈ গ'ল। কিন্তু ঘৰখন সম্পূৰ্ণৰূপে শেষ হৈ যোৱাৰ পাছতো ঘৰত একো নাই, কিন্তু তাৰ পাছতো এই মহাদেৱ ইয়াত অক্ষত হৈ থাকিল। শিৱলিংগ ভাগ অক্ষত হৈ থাকিল, ত্ৰিশূল ভাগ অক্ষত হৈ থাকিল। অন্ততঃ শংকৰ বাহৈক ভগৱানে এই শক্তি দি থৈ গ'ল যে নতুনকৈ জীৱনটো আৰম্ভ কৰাৰ পাছত তুমি মোক পুনৰ পূজা অৰ্চনা কৰিব লাগিব। অক্ষত অৱস্থাত থকা শিৱলিংগ ভাগ, ত্ৰিশূল ভাগে যেন ইয়াকেই বুজাই দিলে যে মই যি স্থানত আছোঁ সেই স্থানতেই থাকিম। খবৰ অব্যাহত ৰাখিম, সময় বিৰতি।